এভৰিৱান, নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজিৰ ব্লগটো মই আৰম্ভ কৰিছোঁ আমাৰ বৌৰ মাকৰ ঘৰৰ পৰা। মায়ে আজি ভাত খাবলৈ মাতিছিলে দুপৰীয়াৰ কাৰণে। আৰু ঘৰ আহিলে এনেকুৱাই হয়, ক'ৰবাত নহয় ক'ৰবাত গৈয়ে থাকিব লগা হয়। আৰু ইমান দিনৰ মূৰত আহিছোঁ কাৰণে গৈয়ে আছোঁ। আৰু আজি আহিছোঁ সেইকাৰণে এয়া মাৰ ঘৰলৈ। আৰু ইফালে আমাৰ মুনা বাইদেউক লৈ আহিছোঁ। মুনা বাইদেউক লাষ্ট ব্লগত আপোনালোকে চাগে দেখিছিলে। আৰু এই বাজনীৰ কথা কওঁ, এই বাজনী আমি যেতিয়াৰ পৰা আমি সৰু আছিলোঁ তেতিয়াৰ পৰাই আমি লগ পাইছোঁ। আৰু সদায় নিজৰ ভণ্টিৰ নিচিনা আমাক মৰম কৰে। সেইকাৰণে কেতিয়াবা ক'ব মন যায় যে কিছুমান সম্পৰ্ক নিজৰ তেজৰ সম্পৰ্ক থকাতকৈও যে কিছুমান সম্পৰ্কও যে বহুত বেছি গভীৰ আৰু ভাল সম্পৰ্ক হৈ পৰে। তাৰে যদি আমি উদাহৰণ ক'ব খোজোঁ, মুনা বাইদেউৰ কথাই ক'ব লাগিব। ইমান মৰম কৰে, এতিয়াও আমাক মৰম কৰি আছে। বিয়া হৈছে আমাৰ কাষতে হয়। আৰু ইফালে চাওকচোন, মই আয়ুৰ কথা কওঁ, এয়া আয়ুৱে একদম মামাকৰ ঘৰ পাই মানে পুৰা ফূৰ্তি। এইফালে আইতাকক লগ পাইছে, একদম আইতাকৰ লগত যুঁজি আছে, কিবা কৰি আছে, কোচত উঠি আছে, বিৰাট বেছিয়ে ভাল পাইছে। আৰু এনেকুৱাকৈ হয় ন, এনেকুৱা সৰু ল'ৰা ছোৱালীবোৰে সদায় নিজৰ ককাক আইতাকবোৰক বহুত বেছি বিচাৰে। আৰু ইফালে মই বৌক কৈছিলোঁ ভিডিঅ' বনাই দিয়া। তাৰপিছত এইফালে মই দেখাই দিম আপোনালোকক হাৰ্বিকেনো কি কৰি আছে। আৰু সি আজিকালি এনি টাইম থিয় হৈ থাকিব খোজে। আজিকালি অকণমান থিয় হ'ব পৰা হ'ল যে ছাপৰ্ট লৈ, সেইকাৰণে সি মানে বিচনা দেখিলেই সি বিচনাত অকল থিয় হৈ থাকে। অকণমান চাবলৈ দিগদাৰ হয়, কাৰণ ভয়ো লাগে পৰি যাব পাৰে বুলি। আৰু ইফালে মই আপোনালোকক দেখাওঁ, এয়া মুনা বাইদেৱে কি কৰি আছে জানেনে? এয়া আয়ুক ভাত খুৱাই আছে বৌৱে। আৰু ইফালে মাখি নপৰিবলৈ তাই এনেকৈ কৰি আছিলে। মই কৈছোঁ মই কিন্তু ভিডিঅ' বনাম দেই। এয়াই আছিল আজিৰ কাৰণে। আৰু ভিডিঅ'বোৰ চাই যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক এটা কৰি দিব। আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব। বাই বাই এণ্ড টেক কেয়াৰ।